নমস্কাৰ আসাম কাৰেণ্ট এফেয়াৰ সিৰিজৰ আজি আমাৰ পাৰ্ট 13 আৰু মই আজি এটা ইম্পৰ্টেন্ট এনাউন্সমেন্ট কৰিবলৈ গৈ আছো 2025 জানুৱাৰীৰ পৰা জুলাইলৈকে যিমানখিনি কাৰেণ্ট এফেয়াৰ্স আমি পঢ়িলো তাৰ ওপৰত এটা মক টেষ্ট লোৱা হ'ব আৰু এই মক টেষ্টটো ফ্ৰী অফ কষ্ট হয় কিন্তু 1 টকা এই কাৰণেই দিছো যেতিয়া কিবা এটা বস্তু ফ্ৰী দিয়া যায় তাৰ মূল্য নাইকিয়া হৈ যায় সকলোৱে ভাবে ফ্ৰী ইয়াৰ কাম নাই নিদিলেও চলি যাব 1 টকা যেতিয়া আপোনালোকে দিব এতিয়া ভাবিব যে ইয়েস পইচা দিছো হয়তো ইয়াত কিবা ভাল বস্তু আছে ঠিক আছে আৰু মই সেই কাৰণে বহুত কম পইচাত আপোনালোকক মেটেৰিয়েলছ সমূহ দি আছো বহুতে মানে সিৰিয়াসলি লোৱা নাই যে ইমান 150 টকাত 200 টকাত আৰু 100 টকাত মেটেৰিয়েলছ দি আছে ইয়াতনো কি থাকিব ঠিক আছে কিন্তু আপোনালোকে যিসকলে লৈছে ভালদৰে পঢ়ক PYQ এনালাইসিস কারেন্ট এফেয়ার্স MCQs আৰু যিমানখিনি ষ্টেটিক পোৰশন দিয়া আছে ভালদৰে যদি পঢ়ে যিকোনো এক্সামত ভাল মাৰ্কস পাবলৈ সক্ষম হ'ব ঠিক আছে গতিকে আপোনালোকে ইয়াৰ কাৰণে টেলিগ্ৰাম গ্ৰুপ আৰু হোৱাটসঅ্যাপ গ্ৰুপ জয়েন কৰক টেলিগ্ৰাম গ্ৰুপ আপোনালোকে KSGS আসাম সাৰ্চ কৰিলে পাব আৰু হোৱাটসঅ্যাপ গ্ৰুপৰ কাৰণে মই লিংক দি দিম তাত গৈ আপোনালোকে এই মক টেষ্টৰ ইনফৰমেশন পাব ঠিক আছে এই মান্থৰে 15 বা 16ত মই টেষ্টটো লবলৈ ট্ৰাই কৰিম আজিৰ প্ৰথম টপিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আপোনালোকে জানে যে 6 আগষ্ট 1997ত তেওঁৰ মৃত্যু হৈছিল আৰু যোৱাকালি অসমৰ বিভিন্ন প্ৰান্তত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু বাৰ্ষিকী পালন কৰিছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য প্ৰথম অসমীয়া যিয়ে হাইষ্ট লিটাৰেৰী এৱাৰ্ড জ্ঞানপীঠ লাভ কৰিছিল তেওঁৰ গ্ৰন্থ মৃত্যুঞ্জয় কাৰণে এই দুটা বস্তু খেলিমেলি নকৰিব 1979ত তেওঁৰ গ্ৰন্থ মৃত্যুঞ্জয় কাৰণে জ্ঞানপীঠ এৱাৰ্ড লাভ কৰিছিল আৰু 1960ত ইয়াৰউইংগমৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু অসম সাহিত্য সভাৰ 1983 পৰা 85 এই সময়ছোৱাত তেওঁ সভাপতি আছিল লগতে শৰ্ট ষ্টৰী কলং আজিও বয় আৰু হাতখৰি এই দুখন মনত ৰাখিব তেওঁৰ বিভিন্ন নভেল আৰু আদাৰ যিবোৰ বুকস আছে এবাৰ পঢ়িবলৈ ট্ৰাই কৰিব শ্ৰী অৰবিন্দ আমাৰ স্বাধীনতা আন্দোলন এই দুখন যিকোনো এক্সামতে আপোনালোকে চাব PYQ যেতিয়া এনালাইসিস কৰিব শ্ৰী অৰবিন্দ বুলি লিখিছে আহি থাকে ঠিক আছে গোটেইখিনি চকু ফুৰাব কিন্তু যিখিনি হাইলাইট কৰি দিয়া হৈ আছে সেই পইণ্টখিনি মনত ৰাখিবলৈ ট্ৰাই কৰিব ওকে তাৰ পিছত অসম আৰু আহোম নতুনকৈ এখন বুক ৰিলিজ হৈছে আৰু এই বুকখনত মেইনলি 600 বছৰীয়া যি আহোমৰ ৰাজত্বকাল তাৰ বিষয়ে ধুনীয়াকৈ ইয়াতে প্ৰকাশ পাইছে লগতে সেই সময়ত অসমৰ যিবোৰ ট্ৰাইবছ আছিল বা বেলেগ কমিউনিটি আছিল তাৰ বিষয়েও এই কিতাপখনত উল্লেখ আছে ঠিক আছে আৰু এই অসম আৰু আহোম এই বুকখন লিখিছে ডক্টৰ সুমেন্দ্ৰনাথ বুঢ়াগোহাঁই মই সেই কাৰণে এই সিৰিজটোত হয়তো এতিয়ালৈকে কমসে কম 7-8খন মান বুক যে ৰিসেন্টলি ৰিলিজ হৈছে সেইখিনি কভাৰ কৰিছো লিষ্ট 1 লিষ্ট 2 এনেকৈ দিব আপোনালোকে মিলাব লাগিব তাৰ পিছত CM লঞ্চেছ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি 2.0 নিযুত মইনা আঁচনিৰ যেটো সেকেন্ড ফেজ লঞ্চ কৰিছে আৰু আপোনালোকে ইয়াৰ বিষয়ে জানে কি বেনিফিটস পায় কিমান টকাকে পোৱা যায় আৰু যিখিনি মেইন এইম বা সোশ্যাল আউটকামস কি হয় more enrollment of girls student in higher education prevent child marriage and reduce teenage motherhood delay marriage until emotional mental and physical mentality protect children's right to education health and safety এইকিটা নিযুত মইনা আঁচনিৰ মূল লক্ষ্য হয় বা সোশ্যাল আউটকাম হয় লগতে কোনসকল ক্যান্ডিডেটস eligible নহয় সেইখিনিও লিখা আছে married girls except PG and BEd categories and in service BEd candidates daughters of ministers MPs and MLA recipient of Banikant Kakoti award যিসকলে স্কুটি লাভ কৰিছে তেওঁলোকো নাপাব আৰু students of private institutions এটা এটা কথা মন কৰিব এই আঁচনিখনৰ যোগেদি হায়াৰ এডুকেশ্যনত গাৰ্লছ ষ্টুডেন্টৰ এনৰোলমেন্টটো বাঢ়িবই লগতে চাইল্ড মেৰেজো ৰিডিউস হ'ব সো প্ৰথম কথা ছোৱালীসকলক পঢ়িবৰ কাৰণে অনুপ্ৰাণিত কৰিব এই আঁচনিসকলে যিহেতু মেৰিট গাৰ্লছে এই আঁচনিটো নাপায় এই ক্ষেত্ৰত চাইল্ড মেৰিট ৰিডিউস হ'ব আৰু লগতে বহু এনেকুৱা ঠাই আছে য'ত ছোৱালীসকলক পঢ়ুৱাটো এটা বুজা বুলি ভাবে ঠিক আছে পইচা নাথাকে বহুতো দুখীয়া দৰিদ্ৰ ঘৰ থাকে আৰু সেই কাৰণে এই আঁচনি অহাৰ লগে লগে তেওঁলোকে পঢ়িবলৈ এটা সুবিধা পাব ঠিক আছে আৰু এটা পইচা পোৱাৰ লগে লগে তেওঁলোকে 11 12 বা হায়াৰ ষ্টাডিজ কৰিব পাৰিব গতিকে এই আঁচনিখন ওমেন এম্পাৱাৰমেন্টৰ ক্ষেত্ৰত বা গাৰ্লছ চাইল্ড সকলৰ হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত চাইল্ড মেৰেজ ৰুট কৰাৰ ক্ষেত্ৰত বহুত কামত দিব ঠিক আছে আৰু আপোনালোকে এই কোৱেশ্চনটো এবাৰ কৰিবলৈ ট্ৰাই কৰক সকলোৱে পাৰিবই যে হুইচ অফ দা ফলোইং ইজ নট দা মেইন অবজেক্টিভ অফ দা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি এইখিনি যদি ভালদৰে বুজিছে ভালদৰে পঢ়িছে আৰামছে কৰিব পাৰিব 39 নম্বৰ কোৱেশ্চনটো প্ৰত্যুকজনে কৰক ঠিক আছে তাৰ পিছত অৰুণাচল গাৰ্ল সামিট মাউণ্ট কিলিমানজাৰো
মাউণ্ট কিলিমাঞ্জাৰো আফ্ৰিকাৰ আটাইতকৈ ওখ শৃংগ হয়, এইটো আপোনালোকে জানে। ক'ত আছে? টানজানিয়াত আছে। ইয়াৰ উচ্চতা 5,895 মিটাৰ। আৰু অৰুণাচল প্ৰদেশৰ পৰ্বত আৰোহী কাবাক য়ানো নামটো মনত ৰাখিব এই মাউণ্ট কিলিমাঞ্জাৰো আৰোহণ কৰিবৰ কাৰণে সক্ষম হৈছে। ঠিক আছে, নেক্সট টপিক হ'ল যে ডিফাৰেণ্টলি এবল্ড ষ্টুডেণ্টছ গেট AI পাৱাৰ্ড ৰিডিং ডিভাইচ ইন অৰুণাচল। মই সেইকাৰণে কুৱেশ্যনটো বনাই দিছোঁ, হোৱাট ইজ দ্য নেম অফ দ্য AI powered reading device recently distributed to differently abled students in Arunachal Pradesh? Answer to কি হ'ব? Kibo. ঠিক আছে, Kibo is an assistive technology that enables users to access printed, handwritten and digital content in multiple languages. ঠিক আছে, গতিকে Kibo অৰুণাচল প্ৰদেশ এই দুটা বস্তু মনত ৰাখিবলৈ ট্ৰাই কৰিব। তাৰপিছত নেক্সট যে ভাস্কৰ জ্যোতি গগৈক ললিত কলা একাডেমীৰ ৰাষ্ট্ৰীয় বঁটা প্ৰদান। অসমৰ চিত্ৰশিল্পী ভাস্কৰ জ্যোতি গগৈয়ে তেওঁৰ যিখন ছবি নষ্টালজিক ডিষ্ট্ৰাকশ্যন নামটো মনত ৰাখিবলৈ ট্ৰাই কৰিব। আৰু এইখন ছবিৰ বাবে ৰাষ্ট্ৰীয় ললিত কলা একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। সাহিত্য একাডেমী, ললিত কলা একাডেমী এইবোৰৰ বিষয়ে আমি আগতে ভালদৰে ডিছকাছ কৰি থৈ দিছোঁ। এই নিউজটো মনত ৰাখক, লগতে এই কুৱেশ্যনটো কৰিবলৈ ট্ৰাই কৰক। 39 নম্বৰ দিছিলোঁ আৰু এবাৰ 1 নম্বৰ কুৱেশ্যন, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং দ্য ললিত কলা একাডেমী। ঠিক আছে, প্ৰত্যেকজনে কৰক। নেক্সট টপিক, প্ৰেচিডেণ্টছ ৰুল ইন মণিপুৰ। 13 ফেব্ৰুৱাৰী 2025ত মণিপুৰত প্ৰেচিডেণ্ট ৰুল ইম্প'জ কৰা হৈছিলে, নিশ্চয় আপোনালোকৰ মনত আছে। 6 মাহ হৈ গ'ল আৰু সেইকাৰণে 13 আগষ্ট 2025ৰ পৰা আকৌ 6 মান্থৰ কাৰণে এক্সটেণ্ড কৰা হৈছে। কাৰণ আপোনালোকে জানে যে ইনিচিয়েলি দ্য প্ৰেচিডেণ্ট ৰুল can be in effect for 6 months, but it can be extended for a maximum of 3 years with periodic parliamentary approvals every 6 months. ঠিক আছে, প্ৰথম কিমান থাকে 6 মান্থৰ কাৰণে ইম্প'জ কৰা হয়, তাৰপিছত মেক্সিমাম 3 ইয়াৰ্ছৰ কাৰণে এক্সটেণ্ড কৰিব পাৰে। কিন্তু 6 মাহ ইণ্টাৰভেলত পাৰ্লিয়ামেণ্টাৰী এপ্ৰুভেল ল'ব লাগিব। ঠিক আছে, পাৰ্লিয়ামেণ্টত লাগিব, তাৰপিছত এক্সটেণ্ড কৰি গৈ থাকিব পাৰে। সেইখিনি নিশ্চয় আপোনালোকে জানে। তেনেকৈ আমাৰ যিখিনি ইমাৰ্জেঞ্চি প্ৰভিজন আছে কনষ্টিটিউশ্যনত, আৰ্টিকল 352ত কি আছিলে? নেশ্যনেল ইমাৰ্জেঞ্চি। আৰ্টিকল 356ত প্ৰেচিডেণ্ট ৰুল। আৰ্টিকল 360ত কি আছিল? ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। আৰু এই বস্তুখিনি নিশ্চয় আপোনালোকে জানে, যাতে সোনকালে এবাৰ ৰিভাইজ হয় সেইকাৰণে আনিছোঁ। ধুনীয়াকৈ শ্লাইডটো এবাৰ ৰখাই পঢ়িবলৈ ট্ৰাই কৰিব, পইণ্ট ৱাইজ আছে। আৰু লগতে জানেই যে প্ৰেচিডেণ্টছ ৰুল অলছ' ন'ন এজ ষ্টেট ইমাৰ্জেঞ্চি অৰ কনষ্টিটিউশ্যনেল ইমাৰ্জেঞ্চি ইজ এ প্ৰভিজন আণ্ডাৰ আৰ্টিকল 356 অফ দ্য ইণ্ডিয়ান Constitution that allows the central government to assume direct control over a state's governance. আৰু president rule declare কৰাৰ দুটা primary grounds হ'ল number 1, breakdown of constitutional machinery, failure to follow the center direction. এটো মনত ৰাখিব যে a proclamation imposing president's rule must be approved by both house of parliament within 2 months from the date of its issue. এতিয়া মই এটা কথা কওঁ, যিসকলে অলৰেডি পলিটি ভালদৰে পঢ়িছে, এইবোৰ জানে, তেওঁলোকে ধুনীয়াকৈ কাৰেণ্ট এফেয়াৰ্ছটোৰ লগত এইখিনি ৰিভাইজ কৰিব পাৰিব। যিসকল নিউ ষ্টুডেণ্ট আছে, বেছিক বস্তুখিনিও সমস্যা আছে, ধৰক পাৰ্লিয়ামেণ্ট কি হয়, ৰাজ্যসভা কি হয়, লোকসভা কি হয়, ইমাৰ্জেঞ্চি প্ৰভিজন কি হয়, তেওঁলোকৰ হয়তো 2-4জন এনেকুৱা আছে নতুনকৈ GS পঢ়িব ইচ্ছা আহিছে, তেওঁলোকৰ প্ৰব্লেম হ'ব পাৰে। তেওঁলোকৰ কাৰণে মই এক্সট্ৰা ক্লাছ ল'ম, লাইভ ক্লাছ ল'ম, আপোনালোকক জনাই দিম আৰু আপোনালোকে ভালদৰে পঢ়িব পাৰিব। ঠিক আছে, অ'কে। তাৰপিছত মই এটা কুৱেশ্যন দিছোঁ, আপোনালোকে কৰিবলৈ ট্ৰাই কৰক। 2 নম্বৰ কুৱেশ্যন, কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং প্ৰেচিডেণ্ট ৰুল ইন ইণ্ডিয়া। আৰু যিমানখিনি মই আজিলৈকে কুৱেশ্যন আপোনালোকক দি আছোঁ, সকলোবোৰৰ এনচাৰ মই একেলগে এটা ক্লাছত মাৰাথন লৈ কৰাই দিম। ঠিক আছে, কিন্তু এতিয়া ট্ৰাই কৰক যিমানখিনি ডিছকাশ্যন কৰিছিলোঁ তাৰ ওপৰতে কৰিব পাৰিব। ঠিক আছে, আৰু লগতে যেতিয়া কোনো এখন ষ্টেটত প্ৰেচিডেণ্ট ৰুল ডিক্লেয়াৰ কৰা হয়, তেতিয়া কি কি হয় এইখিনি মনত ৰাখি থৈ দিব যে দ্য প্ৰেচিডেণ্ট এজিউমছ দ্য ফাংচনছ অফ দ্য ষ্টেট গভৰ্ণমেণ্ট এণ্ড এক্সিকিউটিভ পাৱাৰ্ছ ভেষ্টেড ইন দ্য গভৰ্ণৰ অৰ আদাৰ অথৰিটিজ। দ্য ষ্টেট লেজিছলেচাৰ্ছ পাৱাৰ আৰ exercised by parliament with the council of minister being dissolved. The governor on behalf of president administers the state with help from the chief secretary or advisors appointed by the president. Logote the state legislative assembly may be suspended or dissolved. The parliament passes the state's legislative bills and budget during the proclamation. ঠিক আছে, মনত ৰাখিবলৈ ট্ৰাই কৰিব। লগতে
এইটো কুৱেশ্যন 3 নম্বৰ কুৱেশ্যন প্ৰেচিডেণ্ট ৰুল কেন বি ইম্প'জড ইন এ ষ্টেট আণ্ডাৰ হুইচ অফ দ্য ফলোয়িং চাৰ্কামটেঞ্চেছ এতিয়া এটা কথা মই কওঁ আজি 4টা কুৱেশ্যন দিলোঁ প্ৰত্যেকজনে কৰিবলৈ ট্ৰাই কৰক মই মাৰাথন ক্লাছত যিমানখিনি হোমৱৰ্ক দিছোঁ সকলোবোৰ কৰাবলৈ ট্ৰাই কৰিম ঠিক আছে গতিকে আজি আমাৰ ছেশ্যনটো ইমানেই আছিলে নেক্সট ক্লাছত আমি আকৌ লগ পাম অসমৰ যিকোনো এক্সামৰ কাৰণে আসাম কাৰেণ্ট এফেয়াৰ চিৰিজটো বহুত বেছি গুৰুত্বপূৰ্ণ হয় ইয়াত আমি অসম আৰু নৰ্থ ইষ্টৰ যদি 2-4টা কিবা ভাল নিউজ থাকে সেইখিনি কভাৰ কৰিবলৈ ট্ৰাই কৰিম বাকিখিনি ইণ্ডিয়া আৰু ৱৰ্ল্ড যিটো 90 ছেকেণ্ড চিৰিজ চলি আছে তাত কভাৰ কৰিম ঠিক আছে অ'কে থেংক ইউ